নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে অলৰেডি গম পায় যে BTCৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ 25 তাৰিখে ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা অলৰেডি নটিফিকেশ্যন পাব্লিছ কৰিছে আৰু তাতে NXR 1 NXR 2 আছে আৰু NXR 1ত আপোনালোকে চাব পাৰিছে যে PGT আৰু NXR তলত আৰু এটা আছে, সেইটো হ'ল গ্ৰেজুৱেট টিচাৰৰ কাৰণে। আৰু তাতে লিখা আছে যে এটা ষ্টেট এফিডেভিট স্মল ফেমিলি নৰ্মছ। তো এইটো লৈ বহুতৰে খেলি মেলি হৈ আছে বা বহুতে বিভিন্ন ধৰণৰ কথা কৈ আছে বা বিভিন্ন ধৰণে মোক ফোন কৰি আছে বা মেছেজ কৰি আছে যে এই বস্তুটো কেনেকৈ পাম, ক'ত পাম আৰু কাৰ লাগিব, সেইখিনি কথা ক্লিয়াৰ হ'ব আজি। তো চাওক, যিসকলে অলৰেডি বিয়া পাতিছে, বিয়া কৰিলে আৰু তেখেতৰ ফেমিলিত মেম্বাৰ বা ফেমিলি ডিটেইলছখিনি তেখেতসকলে এফিডেভিটত তেখেতসকলে জমা দিব লাগে। আৰু ছেকেণ্ড কথা হ'ল, যিসকলে বিয়া কৰা নাই, আনমেৰিড হয়, ছিংগল আছে, তেখেতসকলেও একচুৱেলি নালাগে, তথাপি আপোনালোকে এটা সুদৰ পৰা পাৰিলে এফিডেভিট এটা বনাই লোৱাটো ভাল। ইনকেছ যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰিব এইখিনিয়ে। আৰু এনে নবনালেও হয়, ইয়াত তেনেকুৱা ধৰণৰ বিশেষ একো নাই। স্মল ফেমিলি ডিক্লেৰেশ্যন ফৰ্ম আৰু এটা আছে, সেইটো ফিল আপ কৰি লৈ গ'লেও হ'ব। ছেকেণ্ড কথা হ'ল, ভেৰিফিকেশ্যন যিহেতু 1 তাৰিখৰ পৰা আপোনাৰ 6 মে'লৈকে ভেৰিফিকেশ্যনখিনি হ'ব। প্ৰথমতে PGTৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যনখিনি হ'ব, যিসকল BTCৰ কেণ্ডিডেট তেখেতসকলৰ আগত হ'ব, আৰু তাৰপিছত নন BTC কেণ্ডিডেটখিনি হ'ব। তাৰপিছত অলপ গেপ আছে, তাৰপিছত আকৌ GTৰ কাৰণে BTC কেণ্ডিডেটখিনি আগত ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আকৌ নন BTC কেণ্ডিডেটখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত সম্ভৱতঃ খুব মে'ৰ 10 পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্ট পাব্লিছ, লগতে এপইণ্টমেণ্টখিনি ডিষ্ট্ৰিবিউট হ'ব বুলি পূৰ্ণ সম্ভাৱনা আছে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত বাকী যি ডকুমেণ্ট লাগে আপোনালোকৰ সেইখিনি লৈ আহিব। আৰু ইয়াতে কওঁ যে বহুতে মেছেজ কৰিছে যে গ্ৰেজুৱেট টিচাৰত বহুতৰ 50% নাই, তেখেতসকলেও মাষ্টাৰ ডিগ্ৰী 50% দি এপ্লাই কৰিছিলে। যিহেতু গ্ৰেজুৱেট টিচাৰ যিটো NXR, তাতে কোনো মাষ্টাৰ ডিগ্ৰী কেনেকুৱা নাই। তো আপোনালোকে সেইখিনি বস্তু ফিল আপ কৰি লৈ যাওক, ডকুমেণ্টখিনি লৈ যাওক। এইটো গভমেণ্টে ডিচিশ্যন ল'ব। গভমেণ্টে যিহেতু 50% অসমতো দিছে যে গ্ৰেজুৱেটত 50% লাগিবই, এইটো যি কাষ্টৰে নহওক। তো এতিয়া ক'ব নোৱাৰোঁ এতিয়ালৈকে কি কৰে। তো এই বস্তুখিনি আপোনালোকে লৈ যাব, গভমেণ্টে চাই দিব। থেংক ইউ।